নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকেই স্বাগতম জনাইছোঁ আৰু আজি হৈছে সেই দিনটো যোনটো দিনত মই এই পৃথিৱীখনলৈ আহিছিলোঁ মানে আজি হৈছে মোৰ বাৰ্থডে প্ৰথমতেতো থেংকছ টু মাই মা মানে মাক বহুত বহুত ধন্যবাদ কাৰণ মাৰ কাৰণে মই ইমান ধুনীয়া পৃথিৱীখন দেখা পালোঁ আৰু দ্বিতীয়তে মানে এনেকুৱা এটা সময় আছিলে চবৰে চাগে সেই সময়টো আহে নহয় জানো যেতিয়া সৰু হৈ থাকোঁ বা যেতিয়া টিনেজাৰত সোমোৱা যায় তেতিয়া কিন্তু মাহঁতে যিখিনি কথা কয় বা জ্যেষ্ঠজনে যিখিনি কথা কয় শুনিবলৈ মন নাযায় নহয়নে মানে বহুত মানে টান নিচিনা লাগে ইমান গালি পাৰি থাকে ইমান মানে ৰেষ্ট্ৰিকশ্যন আমাৰ ওপৰত তেনেকুৱা নিচিনা লাগে নহয় জানো কিন্তু আচলতে এতিয়া ফিল কৰোঁ সেই ৰেষ্ট্ৰিকশ্যন কিহৰ কাৰণে আছিলে সেই গালি কিহৰ কাৰণে আছিলে আচলতে সেইবিলাক আমাকেই মানে ভাল পথত লৈ যোৱা এটা এটা মানে মিঠা মাত বুলিয়ে ক'ব লাগিব এতিয়া যিহেতু দূৰত থাকোঁ চব কাম নিজে কৰিব লাগে এতিয়া মানে কি ক'ম আৰু সেইবিলাক মানে কথা বহুত মনত পৰে এতিয়া বাৰু যি কি নহওক নিজৰ বাৰ্থডে কেকো মই বনাইছোঁ নবনোৱা নহয় সেইখিনি ভিডিঅ' আপোনালোকে নেক্সট ভিডিঅ'ত পাব আৰু কেতিয়া আপলোড কৰিম আৰু মই দেৰি হ'ব আৰু আজি একদম যিহে গেলা বৰষুণ মোৰ বাৰ্থডে গেলিল বুলিয়ে ক'ব লাগিব বাকী নাজানো ভাটিবেলা সময়লৈ কি কৰে কি নকৰে বতৰটোৱে আৰু এই কেকটো আছিলে হাফ কেজিত কাষ্টমাৰে বিচাৰিছিলে মোৰ ডিজাইন মতে মানে মোৰ হিচাপতে ডিজাইন দিব দিছিলে নামটো খালি মাজত লিখি দিব দিছিলে আৰু এইটো হৈছে ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাব লগ পাব এটা ভিডিঅ' তেতিয়ালৈকে সকলো কুশলে থাকক বাই বাই